তো গাইজ বহুত দিনৰ মূৰত আকৌ আপোনালোকক লগ কৰিলোঁ। আজি এটা গাড়ী ভিডিঅ' দিওঁ, মানে কেইটান এখন আহিছে গেৰেজত, আমাৰ ঘৰৰ কাষৰ গেৰেজখনতে। তো ফিউল ইনজেক্টৰটো ঠিক আছেনে চেক কৰোঁ। পেট্ৰল গাড়ী হয় K10। তো এইটো মানে ইঞ্জিনত কেনেকৈ পেট্ৰলটো মাৰে মানে পিষ্টনত পেট্ৰল যাব লাগিবতো, তাৰপিছতে গাড়ীখন চলিব হ'লে মানে ভালেই আছেনে এই বস্তুটো চেক কৰিম। তিনিটা থাকে, তো তিনিওটা চেক কৰিম। এইটো এক নম্বৰটো, এইটো ঠিকে আছে, তাৰমানে বঢ়িয়াকৈ মাৰিছে। যদি কমকৈ মাৰিলে হয় হেৰি হৈছিল, বেটাৰী কানেকশ্যন দিছোঁ কিয় তাতে মানে সৰু অলপ ঢাকনা ছিষ্টেম আছে, কাৰেণ্ট পালে সেইটো উঠি যায়, মানে দাং খাই যায়। দাং খোৱাৰ পিছত এই যোনটো ফিউল থাকে, এইটো ফিউল কেন নহয়, এইটো বেলেগ স্প্ৰে হয়, সেইটো পাছ হয় আৰু সেইটো সেইকাৰণে চাইছোঁ। মানে K10 এখন আহিছিল, ফিউল ইনজেক্টৰ বেয়া হৈছেনে চেক কৰিব, তাকে আমি চেক কৰি দিম। আৰু আমি মানে আমাৰ ঘৰৰ কাষৰ গেৰেজখন আপোনালোকে জানেই, মই দেখুৱাই থাকোঁ ভিডিঅ'ত গেৰেজখন। তো এবাৰ 2 নম্বৰটো দেখুৱাওঁ দে। 2 নম্বৰটো ৰেডি হৈছে এইটো, আৰু এতিয়া 2 নম্বৰটো চৰি গাইছ অলপ লিক হৈ গ'ল। এবাৰ চাব, ৰ'ব। তো এবাৰ 2 নম্বৰটো এইটো ঠিকে আছে, এইটো চেক কৰি ল'লোঁ। মানে তিনিটা থাকে, কাৰণ কিয় 1000 cc গাড়ীত তিনিটা থাকে, আৰু 1000 cc ওপৰ হ'লে 1200 cc হ'লে 4টা থাকিলে যিমান ওপৰ হয় সিমান ডাঙৰ হৈ যাব, কাৰণ 1000 cc গাড়ীত পিষ্টন 4টা থাকে। সেইকাৰণে 1000 cc গাড়ীত পিষ্টন 3টা থাকে। সেইকাৰণে ফিউল ইনজেক্টৰ 3টা কানেকশ্যন কৰি আছোঁ বেটাৰীৰ পৰা। আৰু এইবাৰ এইটো এই 3 নম্বৰটো, আৰু এই 3 নম্বৰটো হ'লে তাৰমানে চব ক্লিয়াৰ আছে, চব ঠিকে আছে। এইটো চেক কৰি লওক একবাৰ, আপোনালোকে চাই দিয়ক। তো দেখিলে এইটো ঠিকে আছে। এইটো এই ইনজেক্টৰটোৰ পৰাও বঢ়িয়াকৈ হেৰি মাৰিছে, ফিউল মাৰিছে, তিনিওটা ভালে আছে। তো আজিকালি খানিয়ে বাই বাই।